দেওভূততকৈ নহৰু গোন্ধেই ভাল। দেওভূতটো আকৌ ক'ৰ পৰা আহিলে? মই বুজা নাই আইতা, কি কৰি আছো এইবোৰ? ৰাতিলৈকে পিনপিনাই ঘূৰি ফুৰিবি, বাহিৰা হাৱা লাগি নাহিব। সেইকাৰণে মোক সামাজিকত দেখুৱাইছে তোৰ এই মদৰ কাৰণে সিহঁত ভাগ ভাগ হ'ল। অ'কে, মানি লৈছো, কিন্তু তই কি কাৰণে এইৰ পৰা তই বিহুটো ভাগ ভাগ কৰিব বিচাৰিছ? বছ, এইবাৰ নৱহত বিহুলৈ যোৱাৰ বাবে গাড়ীখন অংক কৰি দিওঁ নেকি? কোন নব? এই যে বিহু ফাংচনত কোনোবা ৰেকৰ্ডিং কৰা ভিডিঅ' চাই আছে, সেইজনী নৱৰ কথা কৈছোঁ। চৰ খাবি দে তই। গাড়ী ঠিক কৰোঁ নেকি কওক? এইটোৱে ছিজন। যোৱাবাৰ বসন্ত ককাই গাড়ীখন লৈছিলে, এইবাৰ আমাৰখন লগাই দিওঁ। ল'লে ল'বলৈ কবি, আমাক ভাড়াহে লাগে। নৱকো লাগে। ইয়াৰ পৰা যোৱাই ভাল হ'ব। তুমি মোৰ গাড়ীত উঠিলে মই চলাব পাৰিম নে? হাত ভৰি দেখোন এতিয়াই কঁপিছে। বুকুখনো কিবা সদায় আহিব নেকি? নাহে, এনে চকতে আহিছে আৰু। আহিবও পাৰে। আগতে বিহু বুলিলে পাগল বুলি ভুৱন খুৰাৰ মুখত শুনিছিলোঁ। এনেকৈ যদি সি সদায় আহি থাকে, ৰিহাৰ্চেল চিহাৰ্চেল বাদ দে আৰু। কিয়? তাৰ লগত টাইম পাছ কৰি থকাহে হ'ব। মই প্লেন কৰিছিলোঁ নতুনকৈ চাপৰ কেইটামান উলিয়াম, নতুনকৈ মুদ্ৰা কেইটামান দিয়া হ'ব। লগা দেই, কাইলৈ এবাৰ ৰিহাৰ্চেল নহয় বুলি চবকে কৈ দিবি। আৰে ঐ, ইয়াৰ আকৌ কি হ'ল? আগতেও দেখোন আখৰা চাবলৈ মানুহ আহে। নহয় অ', কেছটো বেলেগ। কি বেলেগ? পিছত কম দে তোক। এতিয়া সোনকালে ঘৰত যা, এন্ধাৰ হ'ব হৈছে। আইতাৰে গম পালে ফালিব তোক। পাহৰিয়ে থাকিলোঁ। যাওঁ দে, মই এইফালে পোনাই দিওঁ দেই। ঐ, লাহে লাহে যাবি, গৰু খুটি আছে। ঐ, মোৰ মুখস্থ আছে গাঁৱৰ ৰাস্তা। তই বেলেগলৈ চোৱাটো নবই ভাল পোৱা নাই, খংটো তাতেই। এতিয়া তোক নকওঁ, তোৰ বা মনত আকৌ কি ভাৱ চলি আছে? জানিব নালাগে, মই লগ পাই আহিছোঁ। কিন্তু হঠাৎ এনেকৈ এদিন লগ পায়ে? ক'তনো এদিন লগ পাইছোঁ মা? আগৰ পৰা চিনি পাওঁ তাইক, এতিয়াহে বহুত দিনৰ মূৰত দেখিছোঁ। ভাবিছা বাবা বিয়াৰ কথা? ভাবিছাই কৈছোঁ দেউতা। তোমালোকৰ পখিলা ঘৰৰ মানুহৰ লগত কথা পাতা, মই পখিলাকে বিয়া কৰাম। কি কৰিব এতিয়া? ছোৱালীজনী কোনজনীনো? মনত পৰা নাই দেখোন। সেই কেতেকী বুঢ়ী নাতিনীয়েক আকৌ। এই মাক দেউতাক যে তাইৰ সৰুতে ঢুকাই গৈছিল। মাক দেউতাক সৰুতে ঢুকাইছে। ঘৰত কোন কোন আছে এতিয়া তাইৰ? আইতাক আৰু তাই। কিন্তু ঘৰৰ অৱস্থা একেবাৰে বেয়া। মিতিৰৰ মানুহ কেনেকে লৈ যাম? মইহে বিয়া কৰাম, মিতিয়ে নকৰে নহয়। খবৰ দিয়া আইতাকলৈ, যাব লাগিব এনেই। কিন্তু নাচনী এজনীক তালৈ বিয়া কৰা আনিব জানো? আল্টিমেট দি গ'ল দেখা নাই? নাচনী আনে, কাননী আনে, মাটিটো হ'বই লাগিব। তেতেলী খালে প্ৰেছাৰ ভাল হয়, কথা ক'বলৈ আহিছ মোক। কণ্ট্ৰলত থাকে। আহ, আজি তিয়াই থলে কাইলৈ পুৱাই খাব পাৰিবি। সদায় সদায় মইতো কিমান ক'ব লাগে কচোন? বাহিৰৰ পৰা আহিলে এনেকে চিধাই ভিতৰলৈ সোমাই নাহিবি বুলি। হাজাৰটা মানুহৰ লগত গাড়ীত মিলা মিছা হয়। কোনে কি ভাইৰাছ লৈ আহে কেনেকে জানিবি? তোৰ কাৰণে মই মৰিব নোৱাৰো নহয়।
ঐ কি চাই আছ ক'লৈ গৈছিলি তোৰ প্ৰেছাৰ টেবলেট আছে নাই কালিয়ে শেষ হ'ল প্ৰেছাৰ টেবলেট আনিব গৈছিলি টেবলেট নহয় কিন্তু মেডিচিন এয়া ল তেতেলী বহুত বিচাৰি বিচাৰি আনিছো মই তেতেলী খালে প্ৰেছাৰ ভাল হয় কথা ক'বলৈ আহিছ মোক কণ্ট্ৰলত থাকে আজি তিয়াই থলে কাইলৈ পুৱাই খাব পাৰিবি তেতেলী খালে প্ৰেছাৰ ভাল হয় কথা ক'বলৈ আহিছে তাই তেতেলী গছ দেখোন নামঘৰৰ কাষতে আছে তাই যে ক'লে বোলে বহুত বিচাৰি বিচাৰি তেতেলী আনিছো বুলি তাই মোক তাৰমানে ফাঁকি মাৰিলে ঐ ছোৱালী কথা ক'বলৈ আহিছ ঐ মা পাচলি আনিছো ইয়াতে থলো সদায় সদায় মই তোক কিমান ক'ব লাগে কচোন বাহিৰৰ পৰা আহিলে এনেকে চিধাই ভিতৰলৈ সোমাই নাহিবি বুলি হাজাৰটা মানুহৰ লগত গাড়ীত মিলা মিছা হয় কোনে কি ভাইৰাছ লৈ আহে কেনেকে জানিবি তোৰ কাৰণে মই মৰিব নোৱাৰো নহয় তোমাক মোৰ বাবে মৰিবলৈ নিদিওঁ মা বিশ্বাস ৰাখা নালাগে তোৰ বিশ্বাস মই মোৰ নিজৰ চিন্তা নিজেই কৰিব পাৰোঁ এতিয়া পাছফাললৈ যা চালনীখন আছে এই পাচলিখিনি চালনীখনত থ'ব কাইলৈ ৰ'দত দিহে মই ভিতৰলৈ সোমাম শাক আছে ৰ'দত দিলে শুকাই যাব মই কি কৰিব লাগে জানো নহয় যা বাহিৰত কাপোৰ দি থৈছো তই গাটো তিয়াই পেলাই ভিতৰ সোমাবি গা নোধোৱাকৈ কিন্তু নোসোমাবি বাবা ৰচোন তোৰ কি প্ৰয়োজন তালৈ যোৱাৰ আমাৰ গাঁৱত হোৱা নাইতো জুনু গাঁৱতো হৈছে যদি তাই কিবা এটা হৈছে চিন্তা নকৰিবা মা এই সন্ধিয়াখন কাৰ ফোন আহিলে ৰচোন হেল্ল' কমল ক ভুৱন খুৰা ঘৰটো কোনোবাই জ্বলাই দিছে কি কেনেকৈ মই গৈ আছো ৰ ক'লৈ যাৱ তই ভুৱন খুৰা ঘৰটো কোনোবাই জ্বলাই দিলে বোলে মই আহিছো ৰ হৰি ঐ তই তেতেলী ক'ৰ পৰা আনিছিলি কমাৰ গাঁৱৰ পৰা কিয় আমাৰ গাঁৱৰ জোপা কি হ'ল কেঁচা কথা ক'বলৈ আহিছে কালিলৈকে পকি আছিলে চাফা চাফা কৰি দিলে প্ৰেছাৰ থকা মানুহে এটাইতো গছডালকে কাটি নিবলৈ লৈছিল কি ৰাইজে পালে বুলিহে তেতেলী খালে ভাল হয় ন পুৰা ভাল হয় তিয়াই থৈ খাব লাগে তেতেলীখিনি মই তিয়াই থৈ আহোঁগৈ এই সন্ধিয়াখন কাৰ ফোন আহিলে ৰচোন হেল্ল' কমল ক ভুৱন খুৰা ঘৰটো কোনোবাই জ্বলাই দিছে কি কেনেকৈ মই গৈ আছো ৰ ক'লৈ যাৱ তই ভুৱন খুৰা ঘৰটো কোনোবাই জ্বলাই দিলে বোলে মই আহিছো ৰ হৰি বাবা ৰচোন তোৰ কি প্ৰয়োজন তালৈ যোৱাৰ আমাৰ গাঁৱত হোৱা নাইতো জুনু গাঁৱতো হৈছে যদি তাই কিবা এটা হৈছে চিন্তা নকৰিবা মা মই সোনকালে আহিম